নমস্কাৰ। আজি ভাওনাৰ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই বলোৰামৰ তীৰ্থগমন নাটভাগীৰ ৰুক্মতীৰ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে যে। কেনেকৈ পিতা, কেনেকৈ হ'ব পাৰা নিজ কন্যাৰ প্ৰতি ইমান নিৰ্মম নিষ্ঠুৰ? যি দুখন হাতেৰে তুমি মোক তুলি তালি ডাঙৰ দীঘল কৰিছিলা, যি দুখন হাতত ধৰি জীৱনৰ প্ৰথমটি খোজ দিবলৈ শিকিছিলো, আজি সেই দুখন হাতেৰে মোক এবাৰ আঁকোৱালি লোৱাচোন পিতা। পাহৰি অতীতৰ সকলো কথা মোক এবাৰ আহি মূৰত হাত ফুৰাই আই ৰুক্মতী বুলি বুকুত আঁকোৱালি লোৱাচোন পিতা। তোমাৰ বুকুৰ শীতল ছাট জীয়াই আজি প্ৰাণ ভৰি কান্দিবলৈ বৰ মন গৈছে অ। মনত পৰেনে পিতা তাহানিৰ সেই দিনবোৰলৈ? তোমাক নেদেখি মই যেতিয়া শোকত ভাগি পৰিছিলো, মোতকৈ বেছি তুমি কান্দিছিলা। মোৰ দুচকুত চকুলো দেখিলে তুমি কেতিয়াও সহ্য কৰিব নোৱাৰিছিলা। মই কৰবাত দুখ পালে চকুলো তোমাৰ বাগৰিছিল পিতা। আৰু আজি এবাৰ মোৰ চকুলৈ চোৱাচোন। পাৰ ভাঙি অহা অশ্ৰুৰ বানে বসুধাৰে নিগৰি তোমাৰ চৰণ দিয়াই, অথচ তুমি ইমান অভিমান কৰিছা পিতা। স্বয়ম্বৰ সভাত কৰা এটি সামান্য ভুলৰ বাবে তুমি ইমান নিষ্ঠুৰভাৱে দিব পাৰিছা মোক এনে দাৰুণ আঘাত। স্বীকাৰ কৰিছো পিতা, তোমাৰ ওচৰত মই মহা ভুল কৰিছো। কিন্তু পিতা, দ্বাৰকাই নকৰে তোমাক চিৰশত্ৰু জ্ঞান। কিয় বাৰু ভ্ৰান্ত চিন্তাত বিভোৰ হৈ কিয় তুমি নিজৰে অমংগল বিচাৰিছা পিতা? কিয় পিতা, কিয়? ধন্যবাদ। ত্ৰিদিশা বৰঠাকুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ পাছত